সন্ধিয়াৰ ভিডিঅ'টোতে জনাইছিলোঁ যে আমি এফালে যাম, সেইকাৰণে সন্ধিয়া সোনকালে বন্তি জ্বলালোঁ আৰু এতিয়া আমি আহি পালোহি আৰু ইয়াত সকলোৰ কাৰণে খোৱা যোগাৰ কৰা হৈছে দেই। কেইবাবিধো একেলগে ব্যঞ্জন দিয়া হৈছে। কিবা এটা বাৰু অনুমান কৰিব পাৰিছেনে? আজি এই ভণ্টিৰ আঠমঙলা আছিলে। তাই মানে ঘৰ উঠাৰ পিছত 8 দিনৰ পিছত ঘৰলৈ আহিছে আৰু এইদৰে একদম ধুনীয়াকৈ কেইবাবিধো ব্যঞ্জনেৰে সুস্বাদু আহাৰ মানে যচা হৈছে তেওঁলোকৰ কাৰণে। আৰু এইফালে প্ৰথমতে বাৰু আলহীকে দি লোৱা হৈছে দেই, আজি আলহী বুলিয়ে গণ্য কৰা হৈছে। তাৰপিছতে কৰি মেলি আমিবোৰে খাবলৈ বহিছোঁ। আমিবোৰে মানে মই বাৰু আগতীয়াকৈ বহিছোঁ দেই, কাৰণ আকৌ খাই বৈ ঘৰলৈও আহিব লাগিব। আৰু ইয়াত জইণ্ট ফেমিলি, মানে 3জন ককাই ভাই বিয়া পতাৰ পিছতো একেলগে আছে। আৰু এনেকুৱা জইণ্ট ফেমিলিবোৰ খুব ভাল লগা ন। আজিকালি কিন্তু এনেকুৱা জইণ্ট ফেমিলিবোৰ খুব কমহে পোৱা যায় আৰু জইণ্ট ফেমিলিত সকলো বস্তুৱে খুব ভাল লগা। আৰু এয়া চাওকচোন, আমি আটাইবোৰ ঘৰৰ মানুহ দেই, এজন এজনকৈ চিনাকি কৰি দিবলৈহে বৰ দিগদাৰ হৈছে, সেইকাৰণে সকলোকে এনেকৈ দেখুৱাই দিছোঁ। আৰু এয়া হৈছে আমাৰ পৰিয়ালৰ ডাঙৰ ঘৰ, মানে মানুহজনৰ ডাঙৰজন ককায়েকৰ ঘৰ আৰু তেওঁলোকৰে জইণ্ট ফেমিলি এইটো। তাৰপিছতে ভাত পানী খাই বৈ আমি ঘৰলৈ আহিলোঁ। আৰু এতিয়া ঘৰত আহি আৰু ভাত পানী খাই বৈ আহিছোঁৱে যেতিয়া, মাত্ৰ শুব লাগে। তথাপিতো ইফাল সিফালবোৰ অকণমান কৰি মেলি লৈছোঁ, আহিছোঁ। গুড নাইট।